নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি ভিডিঅ'টোত এছএছসি জিডি কনষ্টেবল 2025 অৰ্থাৎ যেহেতু এছএছসি জিডি কনষ্টেবলৰ 2025 ৰ কাৰণে আগষ্ট মাহৰ বৰ্তমান অফিচিয়েল ৱেবছাইটত যেটো ssc.gov.in অফিচিয়েল ৱেবছাইট আছে তাত যেহেতু ক্যালেন্ডাৰ যেটো টেন্টেটিভ ক্যালেন্ডাৰ থাকে সেই ক্যালেন্ডাৰটো মতে আগষ্ট মাহৰ 2024 ৰ 27 আগষ্ট তাৰিখৰ পৰা এছএছসি জিডি কনষ্টেবল 2025 ৰ কাৰণে নিউ পোষ্টৰ অনলাইন এপ্লাই চলিব আপোনালোকে কিয়নো যেটো বৰ্তমান যদি চাকৰি চাই ডিফেন্সৰ চাকৰিৰ ভিতৰত যেটো পাৰামিলিটাৰী ফোৰ্স আছে যিমানখিনি আমাৰ ইণ্ডিয়াৰ সিআইএসএফ বিএসএফ আইটিবিপি আসাম ৰাইফল এসএসবি সিআৰপিএফ ক ধৰি যিখিনি পাৰামিলিটাৰী ফোৰ্স আছে সেইখিনি আপোনালোকে প্ৰথমতে এক্সাম গুটি এক্সামটো কণ্ডাক্ট কৰে এছএসসি ফুল ফৰ্ম হল ষ্টাফ সিলেকশন কমিশন প্ৰথমতে আপোনালোকে এক্সাম হয় কি গুটি ভৰ্তিটো ওপৰত ফুল ডিটেইলছত ভিডিওটো আপোনালোকক বুজাই কম যদি আপোনালোকে মেট্ৰিক পাস কৰিছে আৰু নতুনকে যদি 18 বছৰ হৈছে এই ভিডিওটো হেখলৈকে চাব কেনেদৰে আপোনালোকে এছএসসি জিডি কনষ্টেবলৰ দ্বাৰা পাৰামিলিটাৰী ফোৰ্সখনি চাকৰি পাবলৈ সক্ষম হ'ব গুটি সিলেকশন প্ৰসেছটোৰ ওপৰত ফুল ডিটেইলছত কম ভিডিওটো স্কিপ কৰি নিদিব অকমান দীঘলীয়া হ'ব 8 পৰা 10 মিনিটৰ ভিতৰত ভিডিওটো আৰম্ভ কৰাৰ আগতে মোৰ চেনেলটো যদি আপোনালোকে এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থৈ দিব তেতিয়াই মই এনে ধৰণৰ চাকৰি ৰিলেটেড গুৰুত্বপূৰ্ণ ভিডিওসমূহ আপলোড দি থাকিলে তাৰ নটিফিকেশন পাব আৰু ভিডিওসমূহ কন্টিনিউ চাই থাকিব পাৰিব আহক এতিয়া আমি ভিডিওটো আৰম্ভ কৰো আপুনি যদি ডিফেন্সৰ চাকৰি এটা লওঁ বুলি ভাবিছে যদি ভাবি আছে ভৱিষ্যতে যদি 18 বছৰ হৈছে মেট্ৰিক পাস কৰিছে তেন্তে বা হাই সেকেন্ডাৰী পাস কৰিছে তেন্তে এই ভিডিওটো আটাইতকৈ বেছি ভাল চাকৰি হৈ আছে এতিয়া বৰ্তমান এছএছসি জিডি কনষ্টেবল 2000 কনষ্টেবল কিয়নো প্ৰথমতে কোৱালিফিকেশনটো শুনিলো আপোনালোকে সিম্পল মেট্ৰিক পাস কৰিলে হ'ব তাত কোনো ধৰণৰ এক্সট্ৰা কোৱালিফিকেশন নালাগে আৰু তাত কোনো ধৰণৰ পাৰ্চেন্টেজৰ দৰকাৰ নাই আপোনালোকে যদি সিম্পল মেট্ৰিক পাস কৰিছে থাৰ্ড ডিভিজনতো যদি মেট্ৰিক পাস কৰিছে এইখিনি পোষ্টত এপ্লাই কৰিব পাৰিব আৰু বয়সটো শুনিলো আপোনালোক 18 বছৰৰ পৰা এপ্লাই কৰিব পাৰিব যদি জেনেৰেল কাষ্টৰ ল'ৰা ছোৱালী হয় তেতিয়া আপোনালোক 18 বছৰৰ পৰা 23 বছৰলৈকে এপ্লাই কৰিব পাৰিব আৰু যদি ওবিসি হয় 3 বছৰ এজ ইলেকশন পাব 18 23 ৰ লগত 3 বছৰ প্লাস কৰি দিও 26 বছৰলৈকে পাৰিব আৰু এসসি এসটি যদি হয় ল'ৰা ছোৱালী তেতিয়া আপোনালোক 5 বছৰ এজ ইলেকশন পাব মানে 28 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব কোৱালিফিকেশন আৰু বয়সটোৰ কথা গম পালে তাৰ পিছত হল সিলেকশন প্ৰসেছটো কেনেকুৱা হয় তিনটা ষ্টেজৰ সিলেকশন প্ৰসেছটো হয় প্ৰথমতে এছএসসি এ এক্সাম পাতে এক্সামটো আপোনালোকৰ 160 মাৰ্কৰ এক্সাম হ'ব টাইমিং দিয়ে 1 ঘন্টাই দিয়ে টাইমিং আৰু কোৱেশ্চন আহে 80টা এটা 2 মাৰ্ককে থাকে 2 × 16 160 মাৰ্ক থাকে তাত 4টা পাৰ্টত হয় প্ৰথমতে আপোনালোকৰ ৰিজনিং হ'ব 20টা কোৱেশ্চন 40 মাৰ্কৰ আহিব তাৰ পিছত আপোনালোকৰ জিকে জেনেৰেল নলেজ সাধাৰণ জ্ঞানৰ 20টা কোৱেশ্চন আহিব 40 মাৰ্ক তাৰ পিছত মেথছৰ 20টা কোৱেশ্চন আহিব 40 মাৰ্ক তাৰ পিছত আপোনালোকৰ হিন্দী বা ইংলিশ গ্ৰামাৰ আহিব 20টা কোৱেশ্চন তাত থাকিব 40 মাৰ্ক এই এক্সামটো আপোনালোকে বহিব লাগিব এপ্লাই কৰাৰ পিছতে আপোনালোকে এডমিট কাৰ্ড আহিব এক্সামত আপোনালোকে যেহেতু 2025 ৰ কাৰণে 25000 মান পোষ্ট অহাৰ কথা আছে বৰ্তমানলৈকে কিন্তু 25000 পোষ্টে হৈ নাথাকে যেটো গুটে ভৰ্তিটো প্ৰক্ৰিয়াটো কমপ্লিট হোৱালৈকে আপোনালোকৰ 50000 ওচৰাজে হৈ যায় যেহেতু এবাৰ 2024 দেখিছে 26000 পোষ্টৰ পৰা এতিয়া 46000 হৈ গলকে হেবাবে পোষ্টটো টেন্টেটিভ বুলি থাকে আপোনালোকৰ যেটো উলাই হেতু ৰখিন থাকে আৰু বাহিবও পাৰে হয়তো দিয়াতকে কমিবও পাৰে কিন্তু কমাৰ চান্স কম থাকে যেহেতু বেছি সংখ্যক বহায়ে দেখা যায় আপোনালোকে এক্সাম দিব লাগিব এক্সাম দিয়াৰ পিছতে আপোনালোকে এটা লিষ্ট মাৰিব পৰীক্ষাত পাস কেনেকৈ কৰে আপোনালোকে শুনি লব যদি 25000 পোষ্ট থাকে এটা পোষ্টৰ এগেইনষ্টত আপোনালোকৰ 8টাকে লৰা এক্সামত পাস কৰে ৰানিং কৰিবলৈ মাতিব এই লিষ্টত যদি আপোনালোকে কোৱালিফাই হোৱাকে নাম্বাৰ পায় তেতিয়া আপোনালোকে এক্সাম পাস কৰিব তাৰ পিছতে আপোনালোকৰ লিষ্টত যদি নাম আহে আপোনালোকে ফিজিক্যাল টেষ্ট দিবলৈ যাব লাগিব কিন্তু ফিজিক্যাল টেষ্টলৈ দিয়াৰ আগতে আপোনালোকে এটা কথা শুনি লওক এক্সাম এপ্লাই কৰাৰ আগতে এটা কথা জানি লওক কিন্তু ইয়াত ফিজিক্যাল টেষ্ট হ'ব যেহেতু আপোনালোকে পঢ়াত বহুত চুকা হলেও নহব চুকাটো হ'বই লাগিব পঢ়া শুনাটো লাগিবই কিন্তু আপোনালোকৰ ফিজিক্যাল টেষ্টটো শুনি লওক হাইটটো থাকিব লাগিব আমাৰ অসমৰ জেনেৰেল আৰু ওবিসি ইডব্লিউএছ যদি লৰা হয় তেতিয়াহলে আপোনালোকৰ হাইট থাকিব 165 সেন্টিমিটাৰ আৰু ছোৱালী যদি হয় তেতিয়া আপোনালোকৰ 155 সেন্টিমিটাৰ হাইট থাকিব লাগিব তেতিয়াহে আপোনালোকে পাস কৰিব তাৰ পিছত এসসি এসটি যদি লৰা হয় তেতিয়া আপোনালোকৰ এসসি যদি লৰা হয় তেতিয়া আপোনালোকৰ হাইট থাকিব 162.5 সেন্টিমিটাৰ হাইট থাকিব লাগিব আৰু যদি ছোৱালী হয় 150
সেন্টিমিটাৰ আপোনালোকৰ হাইট থাকিলেও হৈ যাব। আৰু যদি ST আমাৰ অসমৰ যদি ST ল'ৰা হয়, শিডিউল ট্ৰাইবৰ ল'ৰা যদি হয়, তেতিয়া আপোনালোকৰ হাইটটো থাকিব লাগিব 157 সেন্টিমিটাৰ হাইট থাকিব লাগিব। আৰু ছোৱালী যদি হয় 147.5 সেন্টিমিটাৰ হাইট থাকিব লাগিব। এই হাইটখিনি থাকিলেহে আপোনালোকে পাছ কৰিব, নহ'লে এক্সামত 160 ভিতৰত 160 নাম্বাৰ পায়ো লাভ নাই। হাইট যদি কম থাকে আপোনালোকে ফিজিকেল টেষ্টত গৈ ফেইল কৰি থাকিব। তাৰপিছত চেষ্ট লাগিব, ল'ৰা যিহেতু চেষ্ট জোখে, ছোৱালী কোনো ধৰণৰ চেষ্ট নোজোখে। জেনেৰেল EWS আৰু OBC যদি ল'ৰা হয়, নৰ্মেলটো আপোনালোকৰ চেষ্টটো হ'ব লাগিব 78 সেন্টিমিটাৰ আৰু আপোনালোক 5 সেন্টিমিটাৰ ফুলাব লাগিব। ফুলাই পেলানি আপোনালোকে 5 সেন্টিমিটাৰ ফুলাবই লাগিব 78ৰ পৰা 78, 79, 82 সেন্টিমিটাৰ আপোনালোকৰ হ'বগৈ 83 সেন্টিমিটাৰ হ'বগৈ লাগিব। আৰু ল'ৰাও ঠিক SC ST আপোনালোক SC ST যদি হয় তেতিয়া আপোনালোকৰ 76 সেন্টিমিটাৰ চেষ্ট থাকিলেও হৈ যাব। কিন্তু আপোনালোকে এপ্লাই কৰাৰ আগতে এই হাইট চেষ্টখিনি যদি এইখিনি মতে আছে, মই কোৱা মতে আপোনালোকে সেইমতে থাকিলেহে এক্সাম পাছ কৰাৰ পিছত ফিজিকেল টেষ্টত পাছ কৰিব, মানে হাইট চেষ্টত পাছ কৰিব। তাৰপিছত আপোনাৰ হাইট চেষ্টখিনি জোখাৰ পিছতে আপোনালোকৰ ৰানিং হ'ব। ল'ৰাৰ যদি হয় ৰানিং হ'ব আপোনালোকৰ 5 কিলোমিটাৰ ল'ৰাই ৰানিং কৰিব লাগিব। SC ST OBC কথা নাই, সকলোৱে ৰানিং কৰিব লাগিব। 5 কিলোমিটাৰ পাছ কৰিব লাগিব, 24 মিনিটৰ ভিতৰত দৌৰিব লাগিব, তেতিয়াহে পাছ কৰিব। আৰু ছোৱালী যদি হয়, সকলো কাষ্টৰ ল'ৰা ছোৱালী হ'লে আপোনালোকে 1.6 কিলোমিটাৰ 1600 মিটাৰ দৌৰিব লাগিব 8 মিনিট 30 ছেকেণ্ডৰ ভিতৰত। পাৰিব, ইমান হাৰ্ড নহয় ৰানিংটো, আপোনালোকে প্ৰেক্টিছ কৰিলে পাৰিব। তাৰপিছতে আপোনালোকে যেতিয়া ফিজিকেল টেষ্ট পাছ কৰিব, ফিজিকেল টেষ্ট পাছ কৰাৰ পিছতে আপোনালোকে আৰু এখন লিষ্ট বনিব। তাত আপোনালোকৰ মেডিকেলৰ কাৰণে এটা পোষ্টৰ এগেইনষ্টত 2টা বা 3টাকেহে পাছ কৰিব। আপোনালোকৰ ফিজিকেল টেষ্ট পাছ কৰি আহিও মেডিকেল দিবলৈ নাপাব পাৰে, কিন্তু এক্সামত ভাল নম্বৰ পাই থাকিব লাগিব। সেইবাবে মেডিকেল দিবলৈ আপোনাৰ এটা পোষ্টৰ এগেইনষ্টত 2টা বা 3টাকে মাতিব। আপোনাৰ ধৰি লওক 3000 যদি পোষ্ট থাকে অসমত, তেতিয়া আপোনালোকৰ 9000 ল'ৰাইহে মেডিকেল দিবলৈ পাব দৌৰি পাছ কৰি অহাৰ পিছতো, কিন্তু আপোনালোকৰ লিষ্টত নাম নাহিব পাৰে নাম্বাৰ কম থাকিলে। সেইবাবে আপোনালোকে এটা পোষ্টৰ এগেইনষ্টত 3000 2টা বা 3টাহে মাতে মেডিকেল দিবলৈ। 2টাকে মাতিলে 3000 পোষ্ট থাকিলে 6000 ল'ৰা ছোৱালীয়ে মেডিকেল দিবলৈ পাব। আৰু অসমত যদি 3000 পোষ্ট থাকে তেতিয়া 9000 মান, 9ৰ পৰা 10000 মান ল'ৰা ছোৱালীয়েহে মেডিকেল দিবলৈ পাব। তাৰপিছত মেডিকেল হ'ব। মেডিকেল যদি আপোনালোকে কোৱালিফাই কৰে একেচতে ভালেই, আৰু যদি কিবা পইণ্ট বনে, কিবা যদি বেয়া পায়, তেতিয়া মেডিকেল অনুষ্ঠিত হ'ব। মেডিকেলত আপোনালোকে আকৌ যাব লাগিব মেডিকেল দিব, যিটো পইণ্টৰ বা চকু পাৱাৰতে হওক বা কিবা যদি প্ৰব্লেম পালে মেডিকেল দিবলৈ পঠিয়াই দিব। মেডিকেল যদি পাছ কৰি আহে সম্পূৰ্ণ কোৱালিফাই হৈ গ'ল। তাৰপৰা আপোনালোকে মেৰিট লিষ্টলৈ অপেক্ষা কৰি থাকিব লাগিব। তাৰপিছত আপোনাৰ ৰিটাৰ্ণত যদি ভাল নম্বৰ থাকে, এক্সাম ফিজিকেল মেডিকেল কোৱালিফাই কৰি আহি মেৰিট লিষ্টলৈ অপেক্ষা কৰি থাকিব লাগিব। মেৰিট লিষ্টত যদি নাম আহে আপোনালোকে কোনোবা এটা পোষ্ট পাবলৈ সক্ষম হ'ব। CICF হওক, BSF হওক, ITBP হওক, আছাম ৰাইফল হওক, SSB হওক, CRPF হওক, যিকোনো এটা পোষ্ট পাবলৈ সক্ষম হ'ব। আৰু 3টা পোষ্ট থাকে SSF, NIA আৰু NCB। এই 3টা পোষ্টত বহুত হাই কট অফ যায়, আমাৰ অসমৰ ল'ৰা ছোৱালীয়ে পোৱা দেখা নাযায়। 160 ভিতৰত 150 প্লাছ নম্বৰ পালেহে এইকেইটা পোষ্টত আপোনালোকে চাকৰি পাবলৈ সক্ষম হ'ব। গোটেই চিলেকশ্যন প্ৰচেছটোৰ কথা গম পালে। এতিয়া মূল কথা হ'ল আপোনালোকে প্ৰথমতে এক্সাম হ'ব, যিহেতু এক্সামৰ কাৰণে পঢ়িব লাগিব। এক্সামত ভাল নম্বৰ পাব লাগিব, তেতিয়াহে আপোনালোকে ফিজিকেল টেষ্ট দিবলৈ পাব। ফিজিকেল টেষ্ট দিয়াৰ পাছতে আপোনালোকক মেডিকেল টেষ্ট দিবলৈ পাব। মেডিকেল টেষ্ট দি আহিও আপোনালোকে চাকৰি হ'ল বুলি ধৰিব নোৱাৰে। তাৰপিছত আকৌ মেৰিট লিষ্টত নাম আহিব লাগিব, তেতিয়াহে আপোনালোকে চাকৰি পাব। সেইবাবে এক্সামত এতিয়াৰ পৰাই, যিহেতু এপ্লাই আগষ্ট মাহৰ পৰা হ'ব বুলি দি থৈছে, 27 তাৰিখৰ পৰা যদি হয় ভালেই হৈ যায়, হয়তো লেট হ'বও পাৰে বা হ'লেতো ভালেই। যিহেতু 2024খিনি ময়ো এক্সাম পাছ কৰি আছোঁ, বৰ্তমানলৈকে ফিজিকেল টেষ্ট মেডিকেল টেষ্ট একো হোৱাই নাই। সেইবাবে আপোনালোকে এক্সামৰ কাৰণে এতিয়াৰ পৰাই ভালদৰে প্ৰিপেৰেশ্যন কৰক। ৰিজনিং, মেথছ আপোনালোকে ইউটিউবত চাই শিকিব পাৰে। আৰু বজাৰত বিভিন্ন ধৰণৰ SSC GD কনিষ্টেবলৰ কিতাপো পায়। কোনোবা এখন কিতাপ পঢ়ি পেলানি আপোনালোকে ভালদৰে বুজি ল'ব লাগিব। তাৰপৰা GK বহুত পঢ়িব লাগিব, জেনেৰেল নলেজ, তাৰ ভিতৰতে 2-এটা কমন পঢ়িব পাৰে। আৰু মোৰ চেনেলটোতো মই ভিডিঅ' বনাই থোৱা আছে, কেনেদৰে আপোনালোকে কুৱেশ্যনবোৰ কৰিব পাৰিব, তাৰ ভিডিঅ'বোৰ চাই ল'ব। আৰু আগন্তুক নতুন ভিডিঅ' লৈ আহিম। তাৰপিছত আপোনালোকে মেডিকেলো ঠিক থাকিব লাগিব। সৰু সুৰা যদি প্ৰব্লেম থাকে আপোনালোকে আগতেই ঠিক কৰি থ'ব লাগিব। সেইবাবে পৰীক্ষাটো মেইন, পৰীক্ষাত পাছ কৰিলেহে নেক্সট প্ৰচেছলৈ আপোনালোকে যাব পাৰিব। আই হোপ গোটেই ভিডিঅ'টোৰ পৰা গোটেই প্ৰচেছখিনি কথা গম পালে। যদি SSC GD কনিষ্টেবল 2025ৰ কাৰণে যিখিনি ভৰ্তি আহিছে, আপোনালোকৰ যদি 18 বছৰ কমপ্লিট হৈ গৈছে আৰু যদি ডিফেন্সত যোৱাৰ যদি ইচ্ছা আছে, তাৰপিছত আৰু যদি আপোনালোকৰ হাইট চেষ্টখিনি মই কোৱাৰ মতে যদি আছে, মই কোনো ধৰণৰ নটিফিকেশ্যন চোৱা নাই। মই বহু বছৰৰ পৰা আজি ইণ্টাৰভিউ দি আছোঁ নিজেও, এইবাবে গোটেই কথাখিনি জানো। আপোনালোকক দেখিছে মোৰ নিজৰ মাইণ্ডৰ পৰাই কৈ দিছোঁ, কোনো নটিফিকেশ্যন চাবলৈ দৰকাৰ নাই, ইমানখিনি হাইট চেষ্ট লাগে বুলি। এনেকুৱা হয়, গোটেইখিনি এক্সপিৰিয়েঞ্চ হৈ গৈছে, কৈ দিছোঁ। ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰি দিব, আপোনাৰ যিমান লগৰ বন্ধু বান্ধৱী আছিলে সকলোকে শ্বেয়াৰ কৰি দিব। আৰু চেনেলটো
যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি ৰাখিব আগলৈও এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে আজি ভিডিঅ'টো ইমানতে ৰখাইছো ঘৰখন পৰিয়ালটো সমাজখন তথা দেশখনৰ উন্নতি হকে প্ৰতিটো ক্ষেত্ৰতে কাম কৰি যাওক আপোনালোকৰ লক্ষ্য উদ্দেশ্য সোনকালে পূৰণ হওক তাৰে কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো তলতে ইনষ্টা আইডিটো দি থৈছো ইনষ্টা আইডিটো গৈ ফলো কৰি ল'ব তাতো আপডেটবিলাক খুব ধুনীয়াকৈ দি থাকোঁ মটিভেশ্যনেল টাইপৰ ভিডিঅ'সমূহ নেক্সট আকৌ অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' সৈতে আপোনালোকৰ সন্মুখত লগ পোৱাৰ প্ৰতিশ্ৰুতি আজি ভিডিঅ'টো ইমানতে ৰখাইছো আৰু যদি ইয়াতকৈ কিবা জানিবলগীয়া থাকে তেন্তে তলৰ কমেণ্ট বক্সত কমেণ্ট কৰিব ধন্যবাদ